আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মুগা ৰিহা হওক বা টচ ৰিহাত কেনেকৈ দহি গাঁঠিব। তো দহি গাঁঠিবলৈ আপোনালোকে যিটো মানে লেচা সূতা লয় তেনেকৈও গাঁঠিব পাৰে আৰু এইখিনি সূতাৰেও গাঁঠিব পাৰে। তো আজি মই আপোনালোকক দেখাম এইখিনি সূতাৰে কেনেকৈ গাঁঠিব লাগে। মই অলৰেডি দুটামান গাঁঠিছোঁ, বৰ বেছি পাৰফেক্ট হোৱা নাই বাৰু, তথাপিও এয়া আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। তো মোৰ ভিডিঅ'টো চাওক, আপোনালোকেও যদি নাজানে এনেকৈ ভালকৈ পাৰফেক্ট কৰিবলৈ ট্ৰাই কৰিব। মই প্ৰথমে এইখিনি আঁচুৰি লৈছোঁ ফুনিৰে, তাৰপিছত এই দুভাগ কৰি ল'লোঁ। এনেকৈ লৈ দুয়োটা এটা ছাইডতে পকুৱাম। এতিয়া একচুৱেলি পকোৱা দহি বুলি কয়। তো ময়ো এইবাৰ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। এনেকৈ দুয়োটা ছাইডে পকুৱাম, টাইটকৈ পকুৱাই থাকিম। তাৰপিছত চাই থাকিবচোন। এনেকৈ পকাই বহুত পকাব লাগে দেই। ইজি হয়ো বা নহয়ো, এইটো কাম ইজি বুলি ক'ব নোৱাৰি। সেইটো দহি হ'লে ভাল লাগে, কিন্তু মানে এনেকুৱা ৰিহা চাদৰত সেই লেচা সূতাৰ দহিটো মোৰ পচন্দ নহয়। তো ভাবিলোঁ এইবাৰ এইখিনি সূতাৰে দহি বনাই থৈ দিওঁ, গাঁঠি থৈ দিওঁ। এনেকৈ পকাই তাক গাঁঠি মাৰি দিম। গাঁঠি এটা মাৰি দিলোঁ, এয়া হৈ গ'ল। দেখিছেনে বাৰু? এয়া এইটো হ'ল, ৰেডি হৈ গ'ল। মোৰ মানে ইফালৰ কেইটা ভাল হোৱা নাই, ইফালে অলপমান ভাল হ'ব ধৰিছে। আকৌ এটা ট্ৰাই কৰোঁ। মই এনেকৈ পানী অলপ, এনেই অকণ পানী লৈ লৈছোঁ, আঙুলিটোত লগাই, মানে এইখিনি যেতিয়া সেই হৈ নাথাকে আৰু মানে উৰি নাথাকে বেছি, পানী অকণ লগাই লৈছোঁ। এবাৰ আকৌ চেম তেনেদৰে দুয়োটাকে পকাম। पलट के पकाएंगे। ऐसे तो ज़्यादा टाइम लगता है। বাই দ্য ৱে, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনে পাইছে বাৰু জনাব দেই। যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো অলপ শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ বন্ধু বান্ধৱীবিলাকেও মোৰ ভিডিঅ'বিলাক চাব পাৰে। আপোনালোকে ছাপোৰ্ট নকৰিলে কোনে কৰিব, হয়নে নহয় বাৰু? অলপ সহায় কৰকচোন, যাতে মোৰ চেনেলটো অলপ গ্ৰ' হয়। মই এই ভিডিঅ'বিলাক ফেচবুকতো দিওঁ আৰু ইফালে ইউটিউবতো দিওঁ। ফেচবুকত মোৰ আছে বৰ্ষা ডেকা বুলি, আৰু ইফালে ইউটিউবত আছে বৰ্ষাছ ভ্লগ বুলি। তো চাব পাৰে দুয়োটাই। এইটো হ'ল, এইটো আকৌ এবাৰ এনেকৈ পকাই দিওঁ। হৈছে, দেখিছেনে? দেখিছে, পকোৱা দহি বুলি কয় এইবিলাক। ৰিহা, বিহু নাচা ৰিহা হওক বা পাটৰ কাপোৰতো আপোনালোকে এনেকৈ লগাব পাৰে। তো